মই পুলিচ কেছ দিম কিবা কৰিম কিবা কৰে সৰু ল'ৰা ছোৱালীক মাৰি খালে ডাঙৰ মাষ্টাৰ আমাৰ কষ্ট নহ'ব তেতিয়াই হয়নে নাই কৰোঁ নেকি এনেকুৱা সেইখিনি সি বুটলিবৰ কাৰণে সক্ষম হ'ল চাব পাৰে আপোনালোকে আৰু যদি বিচাৰিলোঁ হয় আৰু পালোঁ হয় কিন্তু বহুত ৰ'দ গাইছ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই বহুত দিনৰ আগৰ পৰাই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ ভিডিঅ'টো হ'ল মানে আমি পথাৰত গৈ সি তোলা ভিডিঅ' মানে আমাৰ আটা আতিহঁতে কৈ থাকে যি সৰু থাকোঁতে বোলে তেওঁলোকে পথাৰত যায় সি তুলিছিল আমিও তুলিছিলোঁ সৰু থাকোঁতে বহুদিন কিন্তু তোলা হোৱা নাই আজি আকৌ সেই অতীতৰ স্মৃতি ৰোমন্থন কৰিবৰ কাৰণে আমি যাই আছোঁ পথাৰলৈকে পথাৰত আমি আজি সি তুলিম আৰু আপোনালোককো দেখুৱাম অলপ ভিডিঅ'টো তেন্তে মানে মই এইকেইদিন অলপ ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি আছোঁ এৰে আগৰ যিকেইটা ভিডিঅ' দিছোঁ সেইকেইটা ভিডিঅ'টো আপোনালোকে খুব মৰম কৰিছে বেছি ভিউজ অহা নাই তথাপিও যিমানখিনি ভিউজ আছে সিমানখিনি মোৰ কাৰণে বহুত যথেষ্ট গাইজ মানে মই যে সেই ভিডিঅ' নবনাওঁ আৰু ভাল ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম মানে আজিকালিতো ইউটিউবত সকলোৱে ব্লগাৰ সকলোৱে ভিডিঅ' বনায় কিবা নহয় কিবা ভিডিঅ' বনাই থাকে কিন্তু মই অলপ বেলেগকৈ চেষ্টা কৰিম ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আজিও এটা সুন্দৰ ভিডিঅ' হ'বৰ কাৰণে যাই আছে মানে পথাৰত যাম আমি সৰু থাকোঁতে সকলোৱে নিশ্চয় পথাৰত সি জুলি পাইছে বা কিছুমানে পোৱাও নাই যিসকলে চহৰত থাকে সেইসকলে নিশ্চয় নাজানে আৰু আমাৰ গাঁৱত থকা মানুহবিলাকে প্ৰায়ভাগেই জানে বলক আজি অলপ এনজয় কৰোঁ পথাৰত গৈ যিহেতু মই ভাল পাওঁ বলক আপোনালোককো দেখুৱাম পথাৰৰ ভিডিঅ' গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা আপোনালোকক কথা কৈ থওঁ মানে মোৰ এৰে 2 নম্বৰ ভিডিঅ'টো মানে এৰে আগৰ ভিডিঅ'তকৈ আগৰ ভিডিঅ'টোত মানে কিছুমানে কমেণ্ট কৰিছে যি মই পুলিচ কেছ দিম কিবা কৰিম কিবা কৰে সৰু ল'ৰা ছোৱালীক মাৰি খালে ডাঙৰ মাষ্টাৰ হৈছে নাই গাইজ সেইবিলাক কোনো ইণ্টেনশ্যন নাছিল তাক মাৰাৰ কাৰণে কি এটা বেয়া ব্যৱহাৰ কৰিছিল বেয়া ব্যৱহাৰ কৰাটোৰ কাৰণে মই তাক হঠাৎ চৰটো মাৰি দিয়া গৈছিল তাৰ কাৰণে ধৰি ৰাখিব নালাগে তাকো মই মৰম কৰোঁ স্কুলত খুব মৰম কৰোঁ কিন্তু তাৰ যিটো ব্যৱহাৰটোৰ কাৰণে তাক মাৰিছিলোঁ আৰু সেইবিলাক যিয়ে নহওক আহি পথাৰ ইতিমধ্যে পালোঁ আপোনালোকক দেখুৱাইছোঁ পথাৰখন ৰ'ব এইখন পথাৰতে আমি সি তুলিব আহিম বুলি ভাবিছিলোঁ মানে এইখন পথাৰ আগতে আপোনালোকক মই দেখুৱাইছোঁ বহুতবাৰ দেখুৱাইছোঁ আজি এই পথাৰখনত এই মাজকলৈকে যাম তাতে সি চাম সি যদি পাওঁ তুলিম মই এইখন পথাৰৰ লগত মোৰ তাৰমানে বহুত স্মৃতি জড়িত আছে আমি যেতিয়া সৰু আছিলোঁ 9-10 তেতিয়াতে আমি এই পথাৰখনত তাৰমানে ক্ৰিকেট ফিল্ড কাটি এইখিনি ঠাইতে ক্ৰিকেট ফিল্ড কাটি আমি খেলা খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ কি মজাৰ দিন আছিল সেইবিলাক মনত পৰি গ'ল গাইজ এই বেতপাত দেখিছি না গাইজ এই বেতপাত তাৰমানে আমি সৰু থাকোঁতে এছ আছিল নেকি বেতপাতৰ নাম এছ আছিল হয় মানে আমি সৰু থাকোঁতে এই পাত বেতেৰে তাৰমানে এইখন পথাৰতে খেলা খেলিছিলোঁ ই হঠাৎ বেতপাত লৈ আহিল আৰু সেই কথাবিলাক মনত পৰি গ'ল হঠাৎ মনত পৰি গৈছে একদম সৰু থাকোঁতে তাৰমানে এই পাত বেতেদি খুব ছিক্স মাৰিছিলোঁ এতিয়াও মনত আছে চাব পাৰে গাইজ লাহেকৈ আমি পথাৰত নামি দিলোঁ মানে পথাৰত নামি এতিয়া আমি আৰম্ভ কৰিম আমাৰ মিছন শেষ হ'ব গাইছে আজি আপোনালোকক দেখুৱাই আছোঁ এইফালে চাব পাৰে পথাৰ যিমান দূৰলৈকে চাই আপোনালোকে সিমান পথাৰে দেখাব আপোনালোকক আগতে দেখুৱাইছিলোঁ মানে যেতিয়া ধান পকাই নাছিল তেতিয়া ৰুইছিল মাত্ৰ তেতিয়া দেখুৱাইছিলোঁ আপোনালোকক আজি আৰু আমি আহিছোঁ আজি পথাৰত নামি যাম সকলোখিনি দেখুৱাম চাই থাকক ভিডিঅ'টো আপোনালোকে হয়তো সুধিব পাৰে যে সি মানে কি সি মানে জানেই মেক্সিমাম মানুহে সি মানে জানে তথাপিও কৈ দিছোঁ যে ধান কাটাৰ পিছত যিটো ধান ৰৈ যায় এই সিটোকে মানে ধানটোকে সি বুলি কোৱা হয় আপোনালোকে হয়তো দেখিব পাৰে স্ক্ৰীণত এই দেখিছে যে এইখিনি সি প্ৰথমতে আমি প্ৰথম যাত্ৰা কৰিছোঁ এইটো সিটো তুলি লওঁ এইটো প্ৰথম যাত্ৰা এইখিনি হ'ল আমাৰ আৰু আগলৈ যাম আমি গোটেই পথাৰখিনি ঘূৰিলে কিমানখিনি হয় আপোনালোকক দেখুৱাই আছোঁ এয়া আমাৰ প্ৰথম আৰম্ভণি এই আমি পাই আছোঁ সি বহুখিনি পালোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু আছে তথাপিও এইখিনি তুলি লোৱা এই আমাৰ যাত্ৰাই ভাল আছে বহুত আছে গাইজ বিচাৰি আছোঁ আজি মিছন শেষ গাইজ পথাৰৰ মাজত খোজকাঢ়ি কি ভাল লাগে ন মানে এটা ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ হয় সেই অনুভৱটো সকলোৱে বুজি নাপায় যিয়ে পথাৰত আহে পথাৰক ভাল পায় সেইসকলে বুজি পায় মই পথাৰক কিন্তু বহুত ভাল পাওঁ এই নাৰাৰ মাজে মাজে ঘূৰি খুব ভাল লাগে আপোনালোকে চাব পাৰে এই পথাৰ চাৰিওফালে পথাৰ গাইজ ক'বচোন কমেণ্ট কৰি ক'ব পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে চাব পাৰে ভালেখিনি হ'ল আমাৰ মাজত এতিয়া বহুখিনি আহিবলৈ আৰু যি এইবিলাক যি কাটা দেখিছে কাটাগিলা কি হয় জানেনে এন্দুৰে যদি কাটা কৰি ধানবিলাক লৈ যায় ফেলে ভিতৰত হেৰি কৰে পালি একবাৰ খান্দি চাম যদি আছে তাৰ পৰাও ধান ল'বৰ কাৰণে চেষ্টা কৰিম এনেই এটা জাষ্ট ফানৰ কাৰণে কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো আজি ভাল লাগিব আপোনালোকৰ ভিডিঅ'টো বেছি ৰ'দ দিছে তথাপিও আমি মিছনত লাগি আছোঁ মানে এইবাৰ মই বিষ্টিম অলপ তাত কেমেৰাটো ধৰি থৈ দিছোঁ মোৰ পিছে আহি থকা
বাৰু এইফালে দেখিছে অলপ পালোঁ এইখিনি কি এইটো কি ডাঙৰ কি তাৰপাছত এইখিনিত আছে এই বঢ়িয়া পাই আছোঁ লৈ থাকা কেমেৰা দেখুৱাই থাকা এইটো চাইডৰ পৰা দেখুওৱা আৰু বিচাৰি আছোঁ গাইছ চাই থাকক এইখিনি পালোঁ লৈ থাকা চাব পাৰি কি ডাঙৰ সি এইখিনি সি আৰু আছে এইখিনি লৈ লোৱা ভাই তুমি লৈ লোৱা তোমাক দি দিছোঁ আৰু আছে ঠিক আছে লৈ লোৱা জমা কৰি থৈ দিয়া এইপিনে আছে অলপ এইখিনি তুলি লোৱা আৰু এইপিনে আছে প্ৰায় 15 মিনিটমান বৃষ্টি এইখিনি সি কটাবৰ কাৰণে আমি সক্ষম হ'লোঁ আৰু বৃষ্টি দেখিম আজি প্ৰায় ভালেখিনি বৃষ্টি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক গাইছ আমি এইখিনি হাতত বিচাৰিলোঁ আৰু এতিয়া আগফালে বৃষ্টি পোৱাৰ কাৰণে যাম গাইছ আজি পথাৰখন গোটাই ঘূৰিম আপোনালোকক সম্পূৰ্ণ দেখুৱাই দেখিম মানে পথাৰৰ দৃশ্য পথাৰ ব্লগ আজি হ'ব গাইছ কি ভাল লাগিব পথাৰত আপোনালোকেও এই দৃশ্য উপভোগ কৰক পথাৰৰ দৃশ্য এতিয়া চাব পাৰে খোজকাঢ়ি পথাৰৰ মাজে মাজে গৈ আছোঁ গাইছ এনেকৈ যাই আছোঁ পথাৰৰ মাজে চাব পাৰে কি ভাল লাগে আৰু গাইছ এইটো চাব পাৰে এইটো এটা চ'লাৰ ছিষ্টেম ইয়াৰ পৰা তাৰমানে পানী ওলায় পানীৰ অভাৱ নাই এইখন পথাৰত গাইছ প্ৰায় গোটেইকেইটা বছৰতে পানী থাকে আপোনালোক চাব পাৰে সেইফালে পানী আছে চাব পাৰে এইখন পথাৰৰ নাম কি জানে আপোনালোকে এইখন পথাৰৰ নাম হ'ল বৰবিল্লা পথাৰ বুলি ক'লে আমাৰ এই অঞ্চলৰ মানুহখিনি সকলোৱে গম পায় ইয়াত খেতিও ভাল হয় কিন্তু বহুত দেৰিলৈকে পানীটো থাকি যায় মানে এইখন খুব দ পথাৰ বাবু পাই আছা নাই তুমি বৃষ্টি ৰাখা তোমাৰ এই দায়িত্ব এইটো তোমাক পুৰস্কাৰ দিয়া হ'ব এয়া গাইছে পথাৰে আৰু বৃষ্টি পেলাৰ কাৰণে আৰম্ভ কৰিছোঁ এই গৰুটো দেখছি না গৰুটোৰ গাত কি সুন্দৰ ফুট বগা ফুট আছে আপোনালোকে চাওকচোন কি সুন্দৰ লাগছে গাইটো আৰু মোচন চাওক মানে কি সুন্দৰ লগাই দিছি নে কি কৰিছি গম নাপাওঁ আৰু এনেকৈ পথাৰত আহি ভাল লাগছি না এইগিলাখান পথাৰৰে মানুহ পথাৰতে থাকি ডাঙৰ হোৱা মানুহ এইগিলা গাই চাব পাৰে এই টাংৰি নিয়াই নাই পথাৰৰ পৰা ধান নিয়া হয় নাই এতিয়া নি আছে লাহে নি আছে তাত বিচাৰিলেও শেষ পোৱা যাব তাৰ পৰা অলপ পালোঁ ডাঙৰ সি পালোঁ কি মজাৰ সি চাওকচোন আপোনালোকে এইবিলাক চাব পাৰে আপোনালোকে পথাৰৰ পৰাই ধান নিয়া হোৱাই নাই আপোনালোকৰ ফালে বাৰু ধান নিয়া হৈছে না কমেণ্ট কৰি ক'বচোন আমাৰ এইফালে ভালকৈ ধান নিয়া হোৱাই নাই আপোনালোকে চাব পাৰে সেই মানুহজনে এতিয়াও লৈ যাই আছে এনেকৈ কান্ধত আৰু পালোঁ আজি বহুত আছে আৰু আছে গাইছ দেখুৱাই আছোঁ আপোনালোকক ৰবিউল এই চাওক কি ডাঙৰ সি নিহ'লে কি কৰিম বুলি ভাবিছ কচোন কি কৰিবা এই সি নাজানো এই আমি কি কৰিম বান্ধিম ঢেঁকীত বান্ধি হ'লে পিঠা খাম হ'ব না পিঠা বনাম আমি বঢ়িয়াকৈ পিঠা খাম এইটো আছে হেন্দিয়াল লৈ আহ কি ডাঙৰ এইটো এনে আন লাগে আমাক আৰু ইয়াতে বহুত আছে আৰু চাব পাৰে ৰবিলেইটো এইটো কি সুন্দৰ আৰু আছে মই দেখুৱাই দি দেখিম তই বুটলি থাক আৰু এইটো মই যি কেমেৰাটো ধৰি আছোঁ এইটো কেমেৰাটো তাতে কণা আহিছা দেখা নাপা আৰু এইপানে আছে এইটো বুটলি দিয়া ভাই তুমি বুটলি দিয়া আৰু আছে এইপিনে আছে ঠিক আছে তুমি বুটলি থাকা আজি আমি মালামাল হৈ যাম তুমি আহা আৰু এইফালে আছে কিমান আছে চাই লয় মানে এইটো তুলি দিয়া কেমেৰা দেখুৱাৰ কোনো প্ৰয়োজন নাই মই কেমেৰা কৰি থাকিম তুমি তুলি থাকা আৰু আছে মই দেখুৱাইছোঁ এইখিনি আছে মই তুলি দিছোঁ তাৰা আৰু এইখিনি তোলা গাইছ চাব পাৰে গাইছ কিমান তুলিছোঁ এইখিনি কিমান হ'ল বেছি টাইম হোৱা নাই গাইছ প্ৰায় 15 মিনিটমান হ'ল 15 মিনিটত আমি এইখিনি তুলিলোঁ আৰু আছে আমি আৰু এই পথাৰখন গোটেই ঘূৰিম বুলি কৈছোঁ না আপোনালোকক কৈছোঁ মই গোটেই ঘূৰি যিমানখিনি হয় আপোনালোকক দেখুৱাই আছোঁ আৰু ৰবিউলে আৰু পাইছে গাইছ মোৰ ভাষাটো ইগন'ৰ কৰক মই ক'বাৰ কিবা বকি আছোঁ তথাপি ভিডিঅ'টো চাওক ভিডিঅ'টো এনজয় কৰক গাইছ বুটলি থাক ভাই তই বুটলি থাক
আৰু আছে এইপিনে আছে এইখিনি তুলি ল এইখিনি তুলি ল এইখিনি তুলি ল'বি হা এই আছোঁ মই তোক দেখুৱাই দি আছোঁ আৰু তই তুলি থাক আজি আমি ধনী হৈ যাম এইপিনে আছে অলপ এইখিনি তুলি লৈ যাবা আৰু আছে ৰবি ওলাই যাওঁ এইখিনি মই তুলি দিছোঁ গাইছ কি সুন্দৰ গাইছ এই পথাৰৰ মাজত আছোঁ একদম একেবাৰে মাজ পথাৰত আছোঁ আপোনালোকক কিমান পাওঁ সকলোখিনি দেখুৱাই আছোঁ বৰ্তমান আমি অলপ বিচাৰোঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো কিন্তু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰাই চাই আছে সেই কথাটো কমেণ্ট কৰি জনাব আপোনালোকক দেখুৱাই আছোঁ অলপ সময় ধৈৰ্য ধৰক আমি প্ৰথমতে বদলি লওঁ বাবু এটা কাম কৰোঁ নেকি হে কোনটো কি জানে না এর পেৰে এটা মুঠো হেৰি কৰি লওঁ লৈ হেলে সেইটো আমি সি তোলা বুলি ক'ম গাই যাতে কি গম পাব ইউটিউবত দিম সেনকে এক মুঠো হ'ব কিন্তু বহুখিনি হ'ব হে মালিকে গম নাপাওঁ হে কি কৰ নেকি এটা মুঠো আনি লৈ যাওঁ নহ'লে সেইটো সি কৰি ল'ম ছিঙি ল'ম আধাখিনি নে নহ'লে গাইজ তই ইউটিউবত দেখুৱাম যে গাইজ কিমান পালোঁ চাওক আপোনালোকে বিচি আমাৰ কষ্ট নহ'ব তেতিয়াই হয়নে নহয় কৰোঁ নেকি এনেকুৱা সেনেকুৱা কাম আমি নকৰোঁ গাইজ আপোনালোকে ভাবিব পাৰে সেনেকুৱা কৰিম বুলি সেনেকুৱা কাম আমি মই নকৰোঁ অন্তত এনে কৈছোঁ অলপ ধেমালি কৰিলোঁ বিচৰি মাজি গোটেই বিচৰি খেলাই এই আনিম আপোনালোকে টেনশ্যন নল'ব আপোনালোকক দেখুৱাই আছোঁ সেইবিলাক কেনেকৈ পৰি থাকে ন এইবিলাক এনেই যোৱাত চাই আমি বুটলি লৈ যাম কি আছে নাই কি ভাল কাম হয়নে নহয় কৈছোঁ এইটো বহুত ভাল কাম এইবিলাক অৱশ্যে চৰাই চিৰিকটিও খাব কোনো টেনশ্যন নাই এইবিলাক পেলান নাযায় নে কিন্তু চাব পাৰে আপোনালোকে গোটেই সিহেদি ভৰ্তি আছে আপোনালোকক গোটেইখিনি নখাওঁ আপোনালোকে আমি তুলি লওঁ প্ৰথমতে গাইজ প্ৰায় আধা ঘণ্টামান সি ভতলাৰ পাছত আমি এইখিনি সি বুটলিবৰ কাৰণে সক্ষম হ'লোঁ চাব পাৰে আপোনালোকে আৰু যদি পিছলিলোঁ হয় আৰু পালোঁ হয় কিন্তু বহুত ৰ'দ গাইজ বহুত ৰ'দৰ কাৰণে এতিয়া নিৰ্দিষ্ট এইখিনি পালোঁ এইখিনি আমাৰ পেদা ডাঙৰীয়াক দি পঠাম গাইজ চাব পাৰে গাইজ খুব বেছি গৰম দিছিল ৰ'দ দিছিল মানে ৰাতিপুৱাই ভাগত ইমান গৰম নাছিল মানে ঠাণ্ডা পৰিছিল কিহৰ কাৰণে গম নাপাওঁ এতিয়া হঠাৎ সূৰ্যটো ওলাই আহিলে একেবাৰে গৰম দিছে পথাৰত থাকিব নোৱাৰি যিমানখিনি পাৰিলোঁ সিমানখিনি আমি কৰিলোঁ চেষ্টা কৰিলোঁ বাকী আজি ভিডিঅ'টো এইখিনিতে আছিল ভাল লাগিল এনেকৈ পথাৰত আহি এতিয়া মাজে মাজে ভাল লাগে আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ স্কুল থকাৰ কাৰণে মই ভাল ভিডিঅ' বনাব পৰা নাই আৰু যেতিয়াৰ পৰা স্কুল বন্ধ হ'ব বেছি দিন নাই বন্ধ হ'বৰ কাৰণে সেইদিনাৰ পৰা মই কণ্টিনিউ ভাল ব্লগ দিবলৈ কাৰণে চেষ্টা কৰিম ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ বাই জয় আই অসম।